নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 2 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ধাৰাবাহিকভাৱে ঈদৰ দিনা ইটোৰ পিছত সিটো ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু তাৰ পিছতেই এবাৰ আহিছে আন এক শিহৰণকাৰী ঘটনাৰ খবৰ। ঈদ উদযাপন কৰিবলৈ অহা 150 গৰাকী লোকৰ সৈতে ঘটিছে এক গাৰ নোম শিয়ৰি উঠা ঘটনা। হঠাৎ ঘটিছে ভয়ংকৰ ঘটনা। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। নিশা ঈদ উদযাপন কৰিবলৈ ওলাই আহিছিল শ শ লোক। হঠাৎ ঘটিছে ভয়ংকৰ ঘটনা। এই মুহূৰ্তত জনাই আছো সেই শিহৰণকাৰী খবৰ। অগ্নিদগ্ধ হৈ পৰিছে 150 জন লোক। লগে লগে লাগিছে হাহাকাৰ আৰু ঈদ উদযাপনৰ মাজতেই মালয়েছিয়াত শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। 150 গৰাকীকৈ লোক অগ্নিদগ্ধ হৈ পৰিছে। ঈদ উদযাপনৰ সময়তেই মালয়েছিয়াত শিহৰণকাৰী ঘটনা। গেছ পৰিবাহী পাইপলাইন বিস্ফোৰিত হৈ দেশখনত ভয়াৱহ পৰিস্থিতিৰ সূচনা হৈছে। অগ্নিকাণ্ডত ভস্মীভূত হৈছে 49টাকৈ বাসগৃহ। দেশখনত ঈদৰ দিনাই ঘটিছে এক বিভীষিকাময় পৰিস্থিতি। 20 মহলীয়া অট্টালিকা পৰ্যন্ত স্পৰ্শ কৰিছিল জুইৰ লেলিহান শিখাই। বাসগৃহৰ লগতে জুই লেলিহান শিখাই ছাই কৰি পেলাইছে বহু যান বাহনো। পুত্ৰা হাইটছত নামৰ চহৰত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰটো হৈছে আজি লোকসভাত ৱাকফ সংশোধনী বিধেয়ক। চন্দ্ৰবাবু নাইডুৰ পূৰ্ণ সমৰ্থন। এবাৰ আগুৱাই আহিব পাৰে নীতিশ কুমাৰো। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ। ৱাকফ সংশোধনী বিধেয়কক লৈ সফল হোৱাৰ দিশে এবাৰ বিজেপিৰ মিছন। আজি লোকসভাত দাখিল কৰা হ'ব বহু বিতৰ্কিত ৱাকফ সংশোধনী বিল। আজি লোকসভাত দাখিল কৰা হ'ব বহু বিতৰ্কিত ৱাকফ সংশোধনী বিধেয়ক। লোকসভাত এই বিধেয়ক দাখিলৰ এদিন পূৰ্বে টিডিপিৰ বিস্ফোৰণ। মুছলমানৰ স্বাৰ্থতহে ৱাকফ সংশোধনী বিধেয়ক অনা হৈছে। আজি লোকসভাত দাখিল কৰা হ'ব বহু বিতৰ্কিত ৱাকফ সংশোধনী বিল। লোকসভাত এই বিধেয়ক দাখিলৰ এদিন পূৰ্বে টিডিপিৰ বিস্ফোৰণ। ৱাকফ সংশোধনী বিধেয়ক লৈ পূৰ্ণ সমৰ্থন আগবঢ়াব চন্দ্ৰবাবু নাইডুৰ দলে। বিধেয়ক দাখিলৰ এদিন পূৰ্বে লাগিছে হাহাকাৰ। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। নীতিশ কুমাৰ চন্দ্ৰবাবুৰ সমৰ্থন অবিহনে অসম্ভৱ আছিল এই বিধেয়ক গৃহীত প্ৰক্ৰিয়া। ৱাকফ সংশোধনী বিধেয়কক সমৰ্থন জনাব পাৰে নীতিশ কুমাৰৰ দল JDU-এ। মুছলমানৰ পক্ষত থাকিম যদিও সমৰ্থন কৰিম ৱাকফ সংশোধনী বিধেয়কক। সহযোগী নীতিশ চন্দ্ৰবাবুৰ সমৰ্থনত আইনত পৰিণত হোৱাৰ দিশে বিধেয়কখন। ৱাকফ সংশোধনী বিধেয়কক লৈ সফল হোৱাৰ দিশে বিজেপিৰ মিছন। আন এটা খবৰ হৈছে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক লৈ মুখ্যমন্ত্ৰী কৰা মন্তব্যক লৈ খৰব হৈ পৰিছে এইবাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে। হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কয় যে দিলৱাৰ হুছেইন আৰু মহবুবুৰ হকৰ নিচিনা বুলি কৈ মুখ্যমন্ত্ৰী কাক বুজাব বিচাৰিছে? কোনো অপৰাধীক টাৰ্গেট কৰিছে নে এটা নিৰ্দিষ্ট ধৰ্মক টাৰ্গেট কৰিছে মুখ্যমন্ত্ৰীয়ে? তেখেতৰ এনে বক্তব্যৰ বাবে আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম বুলি মন্তব্য কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা হাফিজ ৰছিদ আহমেদ চৌধুৰী। পৰৱৰ্তী হৈছে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা লাখ লাখ ল'ৰা ছোৱালীয়ে পাব 300 টকাকৈ। এবাৰ টিউচন ল'বলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিব এবাৰ ধন। আজিৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে আজি 5 বজাত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। এটা পলিটিকেল ব্ৰেকিং নিউজ। আজি 5 বজাতে আনুষ্ঠানিকভাৱে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। বহাগ বিহুৰ পাছতে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে ঘোষণা কৰিব পঞ্চায়ত নিৰ্বাচনৰ দিন। বহাগ বিহুৰ পাছতেই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে ঘোষণা কৰিব পঞ্চায়ত নিৰ্বাচনৰ দিন। নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে এই ঘোষণা কৰিব। এবাৰ পঞ্চায়ত নিৰ্বাচনত থাকিব কেইবাটাও নতুন নিৰ্দেশনা। কোনো ধৰণৰ দলীয় প্ৰাৰ্থী নাথাকিব এইবাৰ পঞ্চায়ত নিৰ্বাচনত।
এটা ব্রেকিং নিউজ পলিটিক্যাল আপডেট জনোৱাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক ঘোষণাৰ পাছতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ যুঁজা নিৰ্বাচনী আয়োগৰ। আজি 5 বজাতে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। আন এটা ডাঙৰ খবৰ হৈছে কংগ্ৰেছ বিধায়কক এবাৰ পহু খেদা দিছে শ শ সংখ্যালঘু মহিলাই। সংখ্যালঘু এলেকাত পহু খেদা কংগ্ৰেছ বিধায়কক। এই মুহূৰ্তত ডাঙৰ খবৰ, অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাই জবাবদিহি কৰিছে কংগ্ৰেছী বিধায়কক। অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাই জবাবদিহি কৰিছে কংগ্ৰেছী বিধায়কক। মহিলাৰ উগ্ৰমূৰ্তি দেখি পলায়ন কৰিছে বিধায়ক আব্দুছ সোহান আলী চৰকাৰ। কবৰস্থানৰ ৱালৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ পহু খেদা খাইছে এবাৰ বিধায়কগৰাকীয়ে। বিধায়ক যোৱাৰ খবৰ পাই ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মহিলা আৰু তাৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গোলকগঞ্জৰ ভঙাডুলি গাঁৱত। সংখ্যালঘু এলেকাত পহু খেদা খাইছে এবাৰ কংগ্ৰেছ বিধায়কে। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ কোটি কোটি মুছলমানক প্ৰতাৰণা কৰিছে দুই কিংমেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। মুছলমানৰ ন্যায় ধৰ্ম নিৰপেক্ষতাৰ কথা কৈ অৱশেষত পাভ লুটি এবাৰ চন্দ্ৰকুমাৰ আৰু নাইডুৱে। এই মুহূৰ্তত ডাঙৰ খবৰ, মুছলমানৰ ন্যায় ধৰ্ম নিৰপেক্ষতাৰ কথা কৈ অৱশেষত পাভ লুটি মাৰিছে চন্দ্ৰবাবু নাইডুৱে। আজি সংসদত ৱাকফ সংশোধনী বিধেয়ক সমৰ্থন কৰাৰ ঘোষণা নাইডুৰ টিডিপি দলৰ। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ বুলডোজাৰে ধ্বংস কৰা ঘৰৰ মালিকক চৰকাৰে দিয়ক ক্ষতিপূৰণ। পুনৰ চৰকাৰক নিন্দা এবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। বুলডোজাৰে ঘৰ ভাঙি সাৰি যাব নোৱাৰিব কোনো চৰকাৰ। এবাৰ বুলডোজাৰে ঘৰ ভাঙি সাৰি যাব নোৱাৰিব কোনো চৰকাৰ। 6 সপ্তাহৰ ভিতৰতে 10 লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ চৰকাৰক নিৰ্দেশ এবাৰ ন্যায়ালয়ৰ। নাগৰিকৰ ঘৰ অবৈধভাৱে ধ্বংস কৰা চৰকাৰক ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ এবাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। 10 লাখ টকাকৈ ঘৰৰ মালিকক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। নাগৰিকৰ বাসস্থান আশ্ৰয়ৰ অধিকাৰ কাঢ়ি বুলডোজাৰ চলাইছে চৰকাৰে। দেশত আইনৰ শাসন চলি থকালৈকে চৰকাৰে এনেদৰে চলাব নোৱাৰিব বুলডোজাৰ। সৰ্বোচ্চ ন্যায়ালয়ৰ মন্তব্য, এই কাৰ্যই আমাৰ অন্তৰাত্মা জোকাৰি গৈছে। যোগী চৰকাৰৰ বুলডোজাৰ একশ্যনক লৈ কঠোৰ নিন্দা কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। অধিবক্তা জুলফিকাৰ হাইদৰে দাখিল কৰা আবেদনৰ ভিত্তিত চৰকাৰক ক্ষুদ্ৰ সমালোচনা এবাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। উত্তৰ প্ৰদেশ চৰকাৰক নাগৰিকৰ ঘৰ নাভাঙিবলৈ শেষ সকিয়নি দিছে ন্যায়ালয়ে। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে সাজু হৈ পৰিছে আণ্ডাৰগ্ৰাউণ্ড মিছাইল। আমেৰিকাক শেষ কৰাৰ ভাবুকি এবাৰ ইৰাণৰ। এই মুহূৰ্তত এটা ৱাৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো। আমেৰিকাৰ শেহতীয়া স্থিতি সন্দৰ্ভত কঠোৰ হৈ পৰিছে ইছলামিক ৰাষ্ট্ৰ ইৰাণ। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সন্মুখত আকৌ নতুন বিপদ। শক্তিধৰ আমেৰিকাক আক্ৰমণৰ হুংকাৰ এবাৰ ইৰাণৰ। এইবাৰ আমেৰিকাক আক্ৰমণৰ হুংকাৰ ইৰাণৰ। ইৰাণে সাজু কৰিছে শ শ আণ্ডাৰগ্ৰাউণ্ড মিছাইল। এইবাৰ আমেৰিকা আৰু ইৰাণৰ মাজত হ'ব পাৰে তয়াময়া ৰণ। ইৰাণত বোমা বৰ্ষণৰ ধমক দিছিল ডনাল্ড ট্ৰাম্পে আৰু ট্ৰাম্পৰ সকিয়নিৰ পাছতে আমেৰিকাৰ ৰঙা চকু ইৰাণৰ। পাৰমাণৱিক বোমা নিৰ্মাণক লৈ ইৰাণক বুজাবুজি চুক্তি কৰিবলৈ হেঁচা আমেৰিকাৰ। এবাৰ প্ৰত্যুত্তৰত আমেৰিকাক দুগুণ হেঁচা দিছে ইৰাণে। ইৰাণে পাৰমাণৱিক বোমা নিৰ্মাণ বন্ধ নকৰিলেই আক্ৰমণ কৰিব আমেৰিকাই। তথ্য অনুসৰি নিজৰ মিছাইল প্ৰস্তুত কৰি লৈছে ইতিমধ্যে ইৰাণে। ডনাল্ড ট্ৰাম্পৰ সৈতে কোনো আলোচনা নকৰে ইৰাণে। ইয়েমেনত থকা ইৰাণৰ সমৰ্থকক আক্ৰমণ আৰম্ভ কৰিছে আমেৰিকাই। ইয়েমেনত হুথি বিদ্ৰোহীকো আক্ৰমণ চলাইছে আমেৰিকাই। ইতিমধ্যে ইৰাণে সকলো মিছাইল লঞ্চাৰ্জ কৰিছে এক্ষিপ। আমেৰিকাই ইৰাণক এটেক কৰিলে পৰিণাম হ'ব ভয়ংকৰ। ইৰাণৰ সকলো চহৰতে ভূগৰ্ভস্থ ক্ষেপণাস্ত্ৰ ভৰ্তি কৰিছে
ইৰাণে আমেৰিকাক আক্ৰমণৰ বাবে সাজু কৰিছে বাংকাৰ। এইবাৰ বাংকাৰসমূহত 850 মাইল ৰেঞ্জৰ হাজ কাছিম, 900 মাইল ৰেঞ্জৰ খাইবাৰ ছেকান আৰু 1550 মাইল ৰেঞ্জৰ চেজিল। আমেৰিকাৰ শেহতীয়া স্থিতি সন্দৰ্ভত কঠোৰ হৈ পৰিছে ইছলামিক ৰাষ্ট্ৰ ইৰাণ। এটা খবৰ হৈছে মাওবাদী নিৰ্মূলৰ বাবে কেন্দ্ৰৰ তৎপৰতা। এইবাৰ 2026ৰ ভিতৰতে মাওবাদী মুক্ত হ'ব দেশ, অমিত শ্বাহে এই দাবী উত্থাপন কৰিছে। বিগত 10 বছৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশৰ পৰা মাওবাদী নিৰ্মূল কৰিবলৈ ধাৰাবাহিক পদক্ষেপ হাতত লৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে 2026 চনত 31 মাৰ্চৰ ভিতৰতে দেশৰ পৰা মাওবাদীক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব বুলি দাবী কৰিছে।